দৰং জিলাৰ নামখলা পঞ্চায়তৰ এলেকাৰ কালজুৰি গাঁৱৰ এটি পথৰ 28ৰ অৱস্থা। দৰঙৰ নতুনকৈ গঠন হোৱা চিপাজাৰ সমষ্টি কালজুৰি গাঁৱৰ একমাত্ৰ চৰকাৰী বিদ্যালয় কালজুৰি প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত প্ৰায় 70-80 জন ল'ৰা-ছোৱালী শিক্ষাদান কৰে। লগতে লোকসভা, বিধানসভাৰ লগতে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ পাছতো সাংসদগৰাকীৰ লগতে বিধায়ক তথা পঞ্চায়তৰ সভাপতিৰ এই পথৰ দৃষ্টি আকৰ্ষণ নোহোৱাত সাধাৰণ জনতাই লাজ পায় বুলি প্ৰকাশ কৰে। আৰু তেওঁলোকে কয় যে পথছোৱা বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত পথচাৰীৰ লগতে স্কুলীয়া ল'ৰা-ছোৱালীয়ে দুৰ্ভোগ ভুগিবলগীয়াত পৰিছে। অসম চৰকাৰে আঁচনিৰে ঢাক-ঢোল বজাই কথাৰ ফুলজাৰি মৰা বুলি অভিযোগ আনিছে আৰু লগতে কয় যে এই পথছোৱাৰ চকুমুদা কুলিৰ ভাও ধৰি মন্ত্ৰী, বিধায়ক, সাংসদ এই পথেদিৰে সঘনাই অহা-যোৱা চলাই থাকে। পথছোৱাৰ মেৰামতিৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে। আনহাতে পথছোৱাৰ মেৰামতি নকৰিলে অধিক ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত আশংকা প্ৰকাশ কৰিছে একাংশ ৰাইজে। সমষ্টিৰ আমাৰ নামখলা পঞ্চায়তৰ সভাপতি মহোদয়ক আমি অনুৰোধ জনাওঁ যে এইবাৰ আমাৰ এই ৰাস্তা ঘাটখিনি তুৰন্তে কৰি দিব লাগে। প্ৰত্যেকবাৰে আমি MLA মহোদয়ক বহুত জিকাই বা বিভিন্ন আমি মানুহৰ কথাত প্ৰলোভন কৰি আমাক প্ৰলোভন কৰি ৰাস্তাখনৰ কোনোবাৰে উন্নতিকৰণ নহয়। সেয়েহে এইবাৰ এই বিজেপি চৰকাৰত এই ৰাস্তা ঘাটত আমি ফুৰিবলগীয়া বহুত লাজ্যজনক, বহুত একদম ঘাট প্ৰতিঘাট এটা বেমাৰী নিবলৈ হ'লে ৰাস্তাৰ পৰা আমি গাড়ী এখন আনিব নোৱাৰোঁ। সেয়েহে মৃত্যুমুখত ৰোগী পৰিবলগীয়া হয়। সেয়ে আমি MLA মহোদয়ক তুৰন্তে অনুৰোধ জনাইছোঁ যে এই ৰাস্তাখনটো আমাক সোনকালে কৰি দিব লাগে। আমি বহুত আৰু বেলেগ আমাৰ সা সুবিধাও আমি একো নাপাওঁ। ইফালে আমাৰ বহুত বিভিন্ন আমাৰ আৰু যিটো লাইনৰ ট্ৰেন্সফৰ্মাৰ আমাৰ এই ঢিপ থাকে, কোনোদিন আমাৰ নহয়, উন্নতিকৰণ নহয়। সেয়ে আমাৰ এই পিছপৰা গাঁওখনৰ কাৰণে এইবাৰ MLA মহোদয়ে যাতে আমাৰ মাজৰ যিখিনি আমাৰ ধৰা মানুহক তেওঁ সুবিধা নিদিয়ে, ভাল মানুহক যাতে এই ঠিকাটো উন্নতিকৰণৰ কাৰণে আগবঢ়ায়। সেয়া আমি নামখলাৰ পৰা চিন্তা কলিতাৰ ৰিপৰ্ট, নিউজ 24 এনি।